নমস্কাৰ দৰ্শকসকল, আজি আন এটা ৰেচিপি আপোনালোকলৈ আনিছোঁ। বুটৰ আৰু ৰাজমাৰ ৰেচিপি আৰু লচ্ছা পৰঠা। আহকচোন চাওঁ কেনেদৰেনো বনাম। লগতে যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে তেওঁলোকেও যেন ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু যিসকলে মোৰ ভিডিঅ'বোৰ আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি থৈ দিছে তেওঁলোকেও যেন অশেষ ধন্যবাদ থাকিল। কাবুলী বুট আৰু ৰাজমাহ ঘুগুনি বনাম। এয়া 5 ঘণ্টাৰ কাৰণে ভিজাই ৰাখিছিলোঁ, উঠাই ল'লোঁ। এইখিনি ৰাজমাহ ল'লোঁ, এইখিনি বিলাহী 4টামান কাটি ল'লোঁ, পিঁয়াজ 3টামান কাটি ল'লোঁ, আৰু এইখিনি দৈ বা ক্ৰীম ল'ব পাৰে ল'লোঁ, আৰু এয়া পাপৰ ল'লোঁ, ইয়াত নহৰু আদা পেষ্ট, এইখিনি জিৰা ল'লোঁ অকণমান এচামুচ জলকীয়া গুড়ি ল'লোঁ, আৰু এচামুচ ধনিয়া গুড়া ল'লোঁ, আৰু এচামুচ গৰম মছলা, এইখিনি হালধি ল'লোঁ এচামুচ, এইখিনি পিঁয়াজৰ পাত ল'লোঁ, ধনিয়া ল'লোঁ, নহৰু পাত ল'লোঁ। এতিয়া বুটখিনি প্ৰেছাৰত সিজাই ল'ম। এতিয়া প্ৰেছাৰ কুকাৰত বহাই দিলোঁ বুটখিনি, ৰাজমাহখিনিও দিলোঁ, এতিয়া অকণমান পানী দিলোঁ, এতিয়া ঢাকনিখন লগাই দিলোঁ। ইয়াত পেনখন বহাই দিলোঁ, গৰম হ'ল, এচামুচ তেল দিলোঁ, বহাই দিলোঁ। বিলাহীখিনি দিলোঁ, এইখিনি আধা ভাজা কৰি লওক, হৈ গ'ল। ইয়াতে ভৰাই ল'ম আৰু মিক্সিত পিচি ল'ম। এইখিনি হৈ গ'ল। কেৰাহীটো বহাই দিলোঁ, গৰম হ'ব দিম। এয়া ঘি দিলোঁ এচামুচ, এয়া তেলো দিলোঁ, আলু 2টা কাটি ল'লোঁ, পিঁয়াজ 1টা কাটি ল'লোঁ, জলকীয়া 4-5টামান ল'লোঁ, এইখিনি বহাই দিলোঁ। এতিয়া এইখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া সেইখিনি বহাই দিলোঁ। এয়া নিমখ দিলোঁ এচামুচ ডাঙৰকৈ, হালধি দিলোঁ, এয়া ধনিয়া গুড়া দিলোঁ, এইখিনি জিৰা দিলোঁ, এয়া নহৰু পেষ্ট দিলোঁ, আদা পেষ্ট, ভালদৰে লৰাই দিম। ইয়াত বিলাহী পিচি লোৱা বিলাহীখিনি পেষ্ট দিলোঁ ইয়াতে। অকণমান পানী দিলোঁ ইয়াতে। এয়া পিঁয়াজৰ পাতখিনি দি দিলোঁ, এয়া নহৰু পাতখিনিও দি দিলোঁ, লোৱা পাপৰখিনি ভাঙি দিম এতিয়া ইয়াতে। এয়া ক্ৰীমখিনি দি দিলোঁ। এয়া বুটৰ আৰু ৰাজমাৰ ঘুগুনিখিনি হৈ গ'ল। ৰেচিপিটো চাই ভাল লাগিলে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া ধনিয়াখিনি দি দিলোঁ,
এনেদৰে পাপৰখন সেকি ল'লোঁ। তেলেৰে মাৰি থৈ দিছিলোঁ 10 মিনিটৰ কাৰণে। এখন বনাম। এনেদৰে বেলি ল'লোঁ এখন। অকণমান তেল দিলোঁ, বহাই দিলোঁ এইখন। এতিয়া ওলোটাই দিম। এখন হৈ গ'ল। ৰাজমাহ আৰু কাবুলী বুটৰ ঘুগুনিৰ লগত এয়া পৰঠা ৰেচিপিটো তৈয়াৰ হৈ গ'ল।